নমস্কাৰ প্ৰিয় দৰ্শকসকল 2025 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো বিশেষভাৱে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰস্তুত কৰা হৈছে, য'ত মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ জীৱনৰ বিভিন্ন দিশসমূহ যেনে কেৰিয়াৰ, আৰ্থিক, প্ৰেম, বিবাহ, ব্যৱসায় বাণিজ্য, স্বাস্থ্য আদিৰ বিষয়ে সম্পূৰ্ণভাৱে তথ্যসমূহ লাভ কৰিব পাৰিব। এই ৰাশিফলটো সম্পূৰ্ণভাৱে বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত কৰি বনোৱা হৈছে, গতিকে ভৱিষ্যতবাণীসমূহ সম্পূৰ্ণ জ্যোতিষৰ ওপৰত আধাৰিত হ'ব। গতিকে আজিৰ ভিডিঅ'ত আপোনালোকে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ কিছু ফলাফল জানিব পাৰিব। জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাশিচক্ৰৰ মিথুন ৰাশি হৈছে তৃতীয়টো ৰাশি। এই মিথুন ৰাশি বায়ু তত্ত্বৰ ৰাশি আৰু এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ, যাৰ বাবে মিথুন ৰাশিৰ জাতক জাতিকাসকল জন্মগতভাৱেই কিছু বুদ্ধিমান, কলা কৌশলত নিপুণ থাকে আৰু বিভিন্ন গুণেৰে পৰিপূৰ্ণ হয়। মিথুন ৰাশিৰ ব্যক্তিসকলে সোনকালে সিদ্ধান্তবোৰ লয়, যাৰ বাবে সিদ্ধান্তবোৰ লোৱাৰ পিছত কিছু সমস্যাত পৰাও দেখা যায়। গতিকে 2025 বৰ্ষত এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ গ্ৰহস্থিতি কেনেধৰণৰ হ'ব সেই বিষয়ে প্ৰথমতে জনাই লৈছোঁ। যিহেতু বৃহস্পতি গ্ৰহ 15 মে'ত বৃষ ৰাশিৰ পৰা মিথুন ৰাশিত পৰিৱৰ্তন হ'ব। অৱশ্যে মিথুন ৰাশিত বৃহস্পতি গ্ৰহৰ অৱস্থানে কিছু অকণমান আপোনাৰ মাজে সময়ে পৰীক্ষা লৈ থকাও দেখা যাব। কিন্তু 29 মাৰ্চ 2025 পৰ্যন্ত দশম গৃহত স্থিত হ'ব আপোনাৰ শনিদেৱ। আনহাতে 18 মে' 2025 পৰা ৰাহু আপোনাৰ নৱম গৃহত আৰু কেতু আপোনাৰ তৃতীয় গৃহত পৰিৱৰ্তন হ'ব। এই গৃহত স্থিতি হৈ এই দুয়োটা গ্ৰহই আপোনাক কিন্তু ইতিবাচক ফল প্ৰদান কৰিব। গতিকে ৰাহু কেতুৰ পৰিৱৰ্তনে আপোনাৰ এই বছৰটোত কিছু ভাল পৰিৱৰ্তন অহা দেখা যাব। লগতে শনি দশম গৃহত যেতিয়া উপস্থিতি হ'ব, তেতিয়া আপোনাৰ বিভিন্ন কাম এই বছৰত হৈ উঠাও দেখা যাব। গতিকে দশমত শনিৰ অৱস্থানে আপোনাক বছৰটোত কিছু লাভদায়ক কৰি তুলিব। গতিকে আহক এতিয়া আমি ভালদৰে আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা স্বাস্থ্য সকলো দিশৰ পৰা আপোনাৰ পুংখানুপুংখভাৱে বছৰটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমতে কেৰিয়াৰৰ পৰা আৰম্ভ কৰিছোঁ। কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ বিকাশৰ দিশত আগবাঢ়িব। কাৰণ শনিদেৱ আপোনাৰ অষ্টম আৰু নৱম গৃহৰ স্বামী হৈ আপোনাৰ দশমত বিৰাজমান হ'ব। এনে স্থিতিত আপোনাৰ বাবে এই বছৰটো যথেষ্ট অনুকূল দেখা পোৱা গৈছে। আপোনাৰ কৰ্মক্ষেত্ৰত উন্নত সুযোগ সুবিধা এই বছৰ লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু তাৰ লগতে মাজে সময়ে কিছু প্ৰত্যাহ্বানো আহিব। গতিকে আপুনি কৰ্মক্ষেত্ৰত দৃঢ়ভাৱে থকাৰ চেষ্টা কৰক, কিয়নো শনিদেৱ যেতিয়ালৈকে আপোনাৰ কৰ্মত থাকিব আপুনি সৎকৰ্ম, একেৰাহে কৰা কৰ্ম এনেধৰণৰ ক্ষেত্ৰতহে আপুনি লাভ হ'ব, কিন্তু ধৈৰ্য কমিলে আপোনাৰ কৰ্মত কিন্তু লোকচান হোৱাৰ সম্ভাৱনাও আছে। গতিকে গুৰুত্ব ৰাখিব। এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ চাকৰিৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব, নতুবা স্থানান্তৰ হোৱাৰ সম্ভাৱনাও এই বছৰত দেখা পোৱা গৈছে। লগতে 2025 বৰ্ষ অনুসৰি এই ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ চাকৰিক লৈ যথেষ্ট ব্যস্ত থাকিব লাগিব। চাকৰি হওক কৰ্মতে যথেষ্ট ব্যস্ততাৰ পৰিমাণ এই বছৰ বৃদ্ধি পাব। আপুনি পচন্দ নকৰিবও পাৰে আৰু ইয়াক লৈ আপুনি চিন্তিত হৈ থাকিব পাৰে, অৰ্থাৎ আপুনি পচন্দ নোহোৱা কামো এই বছৰত কৰিব লাগিব। এইখিনি সময়ত মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কামত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে স্বীকৃতি লাভ নকৰিব পাৰে, কিয়নো আপুনি কৰা কিবা কঠোৰ পৰিশ্ৰম অন্য ব্যক্তিয়ে হয়তো তাৰ ফলাফল ল'ব বিচাৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কিন্তু আগষ্ট মাহৰ পিছৰ সময়খিনি আপোনাৰ বাবে কিছু শুভ দেখা পোৱা গৈছে। সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিবলৈ আপুনি সক্ষম হ'ব আগষ্ট মাহৰ পিছৰ সময়খিনিত। লগতে আপোনাৰ ৰাশিত বৃহস্পতি গ্ৰহৰ অৱস্থিতিয়ে আপোনাৰ পঞ্চম, সপ্তম আৰু নৱম এই তিনিটা গৃহত বৃহস্পতিৰ পূৰ্ণ দৃষ্টি পৰিব। এনে পৰিস্থিতিত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত
চাকৰিৰ ক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে কামত নিজৰ কৰ্মদক্ষতা প্ৰদৰ্শন কৰিবলৈ আপুনি সক্ষম হ'ব যেতিয়া আপোনাৰ বৃহস্পতি আপোনাৰ ৰাশিৰ ওপৰত অৱস্থিত হ'ব। গতিকে লক্ষ্য কৰিলে কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা এই বছৰটো মোটামুটিভাৱে শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। এইবাৰ আৰ্থিক দিশৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ বাবে কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। আৰ্থিক দিশৰ ফালৰ পৰা 2025 বৰ্ষত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মে'ৰ পিছত ধনৰ প্ৰৱাহ সিমান ভাল নহয়, কিয়নো আপুনি যিমান আশা কৰিব সিমান হয়তো আপোনাৰ হাতলৈ ধনৰ আগমন নহ'ব। গতিকে আপোনাৰ ভবাতকৈ অকণমান কম ধন আহিব। ইয়াৰ বিপৰীতে আপুনি অত্যাধিক ব্যয়ৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে খৰচত অকণমান নিয়ন্ত্ৰণ ৰাখিব। বৃহস্পতি গ্ৰহ যিহেতু আপোনাৰ সপ্তম গৃহৰ স্বামী হিচাপে আপোনাৰ গৃহত স্থিতি হ'ব, যাক অকণমান অশুভ হিচাপে গণ্য কৰা হয় জ্যোতিষশাস্ত্ৰত। ধনৰ সমস্যা সন্মুখীন আপুনি হ'বলগীয়া হ'ব পাৰে, যিহেতু বিশেষকৈ বিবাহিতসকলৰ অকণমান ধনৰ সমস্যাই দেখা দিব পাৰে। এইখিনি সময়ত আপুনি আৰ্থিক উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিছু ধন আহিব, কিছু ধন আপোনাৰ খৰচো হ'ব। লগতে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিনিয়োগৰ দৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰাটোৱে এই সময়ত ভাল হ'ব। কিন্তু ছায়া গ্ৰহ ৰাহু 18 মে'ৰ পিছত যেতিয়া পৰিৱৰ্তন হ'ব, তৃতীয় আৰু নৱম গৃহত ৰাহু কেতুৰ অৱস্থিতিয়ে আপোনাৰ বাবে কিছু শুভ ফল লৈ আহিব আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা। গতিকে আপোনাৰ মে' মাহৰ পিছত ৰাহু কেতুৰ পৰিৱৰ্তনে আৰ্থিক দিশত অকণমান উন্নতি অনা দেখা যাব। কিন্তু যিমান পাৰে ধন য'তে ত'তে ইনভেষ্ট নকৰাটো এই বছৰত আপোনাৰ বাবে কিছু লাভদায়ক হ'ব। ইয়াৰ পিছত আপোনাৰ শৈক্ষিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। 2025 বৰ্ষ অনুসৰি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষাৰ্থীসকলৰ বাবে অধিক অনুকূল বুলি ক'ব পৰা নাযায়, কাৰণ মে' মাহৰ পিছৰ পৰা বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ লগ্নত স্থিত হ'ব। মিথুন ৰাশিৰ 2025 বৰ্ষ অনুসৰি মাৰ্চৰ পিছত অধ্যয়নৰ পৰা আপোনাৰ মনোযোগ কিছু বিচলিত হ'ব পাৰে, কাৰণ শনি দেৱতাৰ দৃষ্টিও আপোনাৰ চতুৰ্থ গৃহত পৰিব। চতুৰ্থ গৃহটো হৈছে শিক্ষাৰ গৃহ। লগতে পঞ্চম গৃহত অৱশ্যে গুৰু বৃহস্পতিৰ দৃষ্টিয়ে, নৱম গৃহত বৃহস্পতিৰ দৃষ্টিয়ে অকণমান উচ্চ শিক্ষাৰ বাবে শুভ, কিন্তু প্ৰাইমাৰী শিক্ষাৰ বাবে এই বছৰটো সিমান শুভ নহয়। এনে পৰিস্থিতিত পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ বিকাশৰ গতি কিছু মন্থৰ হ'ব পাৰে, অথবা আপোনাৰ একাগ্ৰতা ক্ষমতা অকণমান দুৰ্বল হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। মে' মাহৰ পিছত যেতিয়া বৃহস্পতি আপোনাৰ পঞ্চম গৃহত দৃষ্টি পৰিব, তেতিয়া আপুনি শিক্ষাৰ সন্দৰ্ভত কিছু অৱশ্যে ভাল প্ৰদৰ্শন কৰিব পাৰিব। যদিও চতুৰ্থত শনিদেৱৰ দৃষ্টি থাকিব, কিন্তু বৃহস্পতিৰ দৃষ্টি আপোনাৰ বৃহস্পতিৰ শিক্ষাস্থানত পূৰ্ণ দৃষ্টিয়ে উচ্চ শিক্ষাৰ বাবে এই বছৰটো মে' মাহৰ পিছত শুভদায়ক হ'ব। শিক্ষাৰ কাৰক গ্ৰহ আৰু আপোনাৰ ৰাশিৰ স্বামী বুধ 6 জুনৰ পৰা 22 জুনলৈ আৰু 15 ছেপ্টেম্বৰৰ পৰা 3 অক্টোবৰলৈ আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন দিয়া দেখা যাব। গতিকে শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল আপুনি এই 6 জুনৰ পৰা 22 জুন আৰু 15 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰলৈ ভাল ফলাফল দেখুৱাব পাৰিব। ইয়াৰ উপৰিও আপোনাৰ একাগ্ৰতা শক্তিশালী হ'ব আৰু আপুনি অধ্যয়নত মনোযোগ কেন্দ্ৰিত কৰিব পাৰিব। যেতিয়া বুধ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা অনুকূল স্থিতিত থাকিব, তেতিয়াই আপোনাৰ বুধ গ্ৰহৰ স্থিতিয়ে শিক্ষাত বিশেষ একাগ্ৰতা দিব। অৱশ্যে আমি যেতিয়াই বাকী গ্ৰহকেইটাৰ ৰাশি পৰিৱৰ্তন হ'ব, তেতিয়া আপোনালোকক ভিডিঅ'বোৰ বনাই আপোনালোকক জনাম যে আপোনাৰ কোনটো গ্ৰহৰ স্থিতি কেনেধৰণৰ চলিব। কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলে পঢ়া শুনাত আগতকৈ ভাল হ'ব। আপুনি বিশেষকৈ মে' মাহৰ পিছতহে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা বিশেষ নতুন সুযোগ সুবিধাও লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে উচ্চ শিক্ষাৰ বাবে বিশেষ শুভদায়ক। বিদেশলৈ গৈ যদি অধ্যয়ন কৰিম বুলি ভাবি আছে, এই বছৰত আপোনাৰ তেনেধৰণৰ সুযোগ সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে শিক্ষাৰ ফালৰ পৰা মে' মাহৰ পিছৰ পৰাহে বিশেষ শুভদায়ক হ'ব।
এইবাৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনালোকৰ বাবে কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2025 বৰ্ষটো বিশেষ অনুকূল নহয়। যদিহে আপুনি কাৰোবাক ভাল পায় তেনেহ'লে আপোনাৰ জীৱনসংগীৰ সৈতে মতভেদ বিবাদৰ সম্ভাৱনা এই বছৰ দেখা পোৱা গৈছে। অৱশ্যে যদিহে আপুনি বিবাহৰ কথা ভাবি আছে তেনে ক্ষেত্ৰত আপোনাৰ সম্পৰ্কত কিছু চাপৰ সৃষ্টি হ'ব, কিয়নো আপুনি হয়তো বিবাহৰ বোজা আপোনাৰ ওপৰত কিছু আহিব পাৰে। লগতে মিথুন ৰাশিৰ ব্যক্তিসকল হৈছে দ্বিজ স্বাভাৱিক ৰাশি, যাৰ বাবে কিছু এওঁলোকে সিদ্ধান্তবোৰ লোৱাত অকণমান সমস্যা আহিব পাৰে। কি কৰিব কি নকৰিব এনেধৰণৰ সিদ্ধান্ত তেওঁলোকে উপনীত হোৱা দেখা যাব। ইয়াৰ উপৰিও অৱশ্যে মিথুন ৰাশিৰ 2025 বৰ্ষ অনুসৰি প্ৰেমৰ কাৰক গ্ৰহ শুক্ৰ গ্ৰহ হৈছে আপোনাৰ পঞ্চম গৃহৰ স্বামী, যি 29 জুনৰ পৰা 26 জুলাই পৰ্যন্ত আৰু সিফালে 2 নৱেম্বৰৰ পৰা 26 নৱেম্বৰ এইখিনি সময়ত প্ৰেম জীৱনত ইতিবাচক ফলাফল লাভ কৰিব, কিয়নো এইখিনি সময়ত প্ৰেম আৰু বিবাহৰ বাবে খুব শুভ সময়। গতিকে যদিও বছৰটো আপোনাৰ বাবে প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা শুভ নহয়, কিন্তু 29 জুনৰ পৰা 26 জুলাই আৰু 2 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈ এইখিনি সময় প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ আৰু আনন্দদায়কভাৱে বছৰটো পাৰ হ'ব। গতিকে প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এনেদৰে পাৰ হ'ব। ইয়াৰ পিছত স্বাস্থ্যৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ বাবে কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। 2025 বৰ্ষত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ফালৰ পৰা এপ্ৰিল মাহ পৰ্যন্ত খুব ভালে থাকিব স্বাস্থ্য পাতি, কিন্তু এপ্ৰিলৰ পিছত বৃহস্পতি আৰু শনিৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ বাবে কিছু পৰিস্থিতি অনুকূল নহ'ব, কাৰণ বৃহস্পতি আপোনাৰ ৰাশিৰ ওপৰত স্থিতি হ'ব। ইয়াৰ ফলত আপুনি অকণমান স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে, কাৰণ ৰোগ প্ৰতিৰোধ ক্ষমতা অকণমান কমিব। যদি আপোনাৰ ওজন বেছি আছে তেতিয়াহ'লে ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনাও এই বছৰত দেখা পোৱা গৈছে। এলাহ অকণমান বাঢ়িব, কাৰণ বৃহস্পতিৰ ৰাশিৰ ওপৰত আগমনে আপোনাৰ এলাহ ভাৱ কিছু এই বছৰত বৃদ্ধি পাব। আত্মবিশ্বাস হ্ৰাস পোৱাৰ সম্ভাৱনাও এই বছৰত দেখা পোৱা গৈছে। লগতে আপোনাৰ বুধ হৈছে প্ৰথম গৃহৰ স্বামী আৰু ই বৃহস্পতি গ্ৰহৰ সৈতে শত্ৰু ভাৱ ৰাখে, যাৰ বাবে মিথুন ৰাশিৰ এই 2025 বৰ্ষত ৰাশিৰ ওপৰত বৃহস্পতি গ্ৰহৰ অৱস্থানে আপোনাক স্বাস্থ্যৰ প্ৰতি সিমান শুভ ফল নিদিব। গতিকে নিজেই আপুনি নিজৰ স্বাস্থ্যৰ যত্ন ৰখাটো বিশেষ প্ৰয়োজন হ'ব, আৰু যিমান পাৰে আপুনি একান্ত ভক্তিভাৱে ভগৱানৰ পূজা অৰ্চনা কৰি থাকক, তেতিয়া আপোনাৰ অশুভ প্ৰভাৱবোৰো শুভলৈ পৰিৱৰ্তন হ'ব। আৰু যদি অৱশ্যে আপোনাৰ জন্মকুণ্ডলীত দশা অন্তৰ্দশাবোৰ ঠিকে চলি আছে, গ্ৰহস্থিতিও ঠিকে আছে, তেতিয়াহ'লে বাৰ্ষিক ৰাশিফলে আপোনাৰ বৰ বিশেষ অশুভ প্ৰভাৱ নিদিয়ে, কাৰণ যদি আপোনাৰ দশা অন্তৰ্দশাবোৰ ঠিক হৈ আছে তেতিয়াহ'লে বৰ বিশেষ প্ৰভাৱ নপৰে। কিন্তু যদি আপোনাৰ দশা অন্তৰ্দশাৰ বেয়া চলি আছে তেতিয়াহে অকণমান অশুভ প্ৰভাৱ পৰিব। অৱশ্যে আপুনি যদি দশা অন্তৰ্দশাৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব। গতিকে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। অনাগত দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।